আমাৰ এই গোগামুখৰ এই সন্তানক এই সম্পদক মঞ্চত উপস্থিত থকা বৰেণ্য ব্যক্তিসকল, মোৰ বন্ধু বান্ধৱীসকল, ভণ্টি ভাইটিসকল, লগতে এই অনুষ্ঠানটোৰ লগত জড়িত হৈ থকা সমূহ কলা কৌশলী মোৰ তৰফৰ পৰা মই অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া কেনেকৈ ক'ৰ পৰা আৰম্ভ কৰোঁ মই একো ভাবিয়ে পোৱা নাই। নিজৰে জেগা, নিজৰে মানুহ, ইয়াতে ডাঙৰ দীঘল হৈছোঁ। বিহু বুলি ক'লে প্ৰথমতে আমাৰ গোগামুখৰ এই বহাগী বিদায়খনৰ কথাই মনলৈ আহে, কিয়নো ইয়াৰ শোভাযাত্ৰা আৰু সাংস্কৃতিক সন্ধিয়া সদায় পৃথক আৰু সুকীয়া। আৰু এইখন শোভাযাত্ৰাত মই অংশগ্ৰহণ কৰিব পাই নথৈ সুখী আৰু গৌৰৱ অনুভৱ কৰিছোঁ। আপোনালোকৰ বেছি সময় নলওঁ, শেষত আপোনালোকৰ পৰা সদায় মৰম আৰু আশীৰ্বাদ বিচাৰি যাতে অনাগত দিনত আৰু ভাল ভাল কাম কৰি আগুৱাই যাব পাৰোঁ। ধন্যবাদ।